ৰাজ্যত পুনৰ নিযুক্তি দিয়া হাতত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰে 1 লাখ চাকৰিৰ ভিতৰতে নিযুক্তি দিয়া হ'ব পুনৰ প্ৰশ্ন আগন্তুক এই বছৰটোৰ ভিতৰত যে 1 লাখ নিযুক্তি তাত শিক্ষক নিযুক্তিৰ আৰু পৰিক্ৰমা আছে নেকি আৰু এটা পৃষ্ঠা আছে নিশ্চিতভাৱে আৰু এটা পৃষ্ঠা আছে এমিএছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডসকলে এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক বহুতে এটা ভাল খবৰ দিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ তো আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তো ফ্ৰেণ্ডসকলে আপোনালোকে হয়তো সকলো সময়তে এটা প্ৰশ্ন কৰিয়ে থাকে বা নিজৰ মনত এটা প্ৰশ্ন মানে উত্থাপিত হৈয়ে থাকে যে যেহেতু এলপিইউপিৰ নিযুক্তি প্ৰক্ৰিয়া কিছুদিন আগতে সমাপ্ত হৈছে আৰু এতিয়া হয়তো নিজৰ মনত এটা প্ৰশ্ন জাগি থাকে যে বহুতেই টেট পাছ কৰিছিলে কিন্তু কেৱল কিছু সংখ্যক প্ৰাৰ্থীহে টেটৰ চাকৰি পাবলৈ সক্ষম হৈছে তো বহুভাগ কেণ্ডিডেটছে এতিয়ালৈকে চাকৰি নোপোৱাকৈ আছে তো অধীৰ আগ্ৰহেৰে বাটখন চাই আছে যে ডিইৰ হওক বা এছএছৰ হওক সেকেন্ড ফেজ কেতিয়া ওলাব আৰু ওলাবনে নাই এইখিনিও মনত এটা সন্দেহ লাগি আছে তো ফ্ৰেণ্ডসকল আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকৰ সেকেন্ড ফেজ যে ওলাব এইখিনি নিশ্চিত তো এইখিনি কথা মই নহয় মই আপোনালোকক শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াৰ মুখৰ পৰা আপোনালোকক কথাখিনি পোনে পোনে শুনাবলৈ চেষ্টা কৰিম যে প্ৰাগ নিউজত যিটো সাংবাদিক আছিলে সেই ৰিপৰ্টাৰগৰাকীয়ে কুৱেশ্যন কৰিছিলে আৰু কি ক'লে কোন ঠাইত চাকৰি দিব আৰু যেহেতু অসমত মানে কিছুমান ঠাইত গুণোৎসৱৰ মানে প্ৰব্লেম ক্ৰিয়েট হৈ আছে যেহেতু আপোনালোকে জানে বানপানী অসমত মানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ বাবে বিভিন্ন জিলাত এতিয়ালৈকে গুণোৎসৱৰ কাম মানে সম্পূৰ্ণকৈ কৰিব পৰা নাই তো গতিকে আপোনালোকে গুণোৎসৱৰ কামখিনি বাদ চাই থাকক যে আপোনালোকৰ গুণোৎসৱৰ কামখিনি হৈ যোৱাৰ পিছতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ হ'ব যে আপোনালোকক মানে কোন জিলাত দিব এইখিনি আপোনালোকে শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াৰ মুখৰ পৰাই শুনিব তো আপোনালোকে বাৰু অলপ শুনকচোন কথাখিনি কি আছিলে ৰাজ্যত পুনৰ নিযুক্তি দিয়া হাতত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰে 1 লাখ চাকৰিৰ ভিতৰতে নিযুক্তি দিয়া হ'ব পুনৰ শিক্ষক গুণোৎসৱৰ ওপৰত বৰ্তমান চলি আছে কিছু পৰ্যবেক্ষণ বৰাক ভেলী হুজাই সহ কেইবাখনো জিলাত পৰ্যবেক্ষণ পৰিসমাপ্তি হ'লে হাতে কামে লাগিব শিক্ষা বিভাগ গুণোৎসৱৰ কাৰ্যকাৰিতাৰ ওপৰত ব্যৱস্থা ল'ব শিক্ষা বিভাগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বৰাক উপত্যকা হুজাই সাব ডিভিজন সাউথ শালমৰা বৰপেটাৰ কিছু জিলা মানে বিদ্যালয় তাত আমাৰ গুণোৎসৱ বাকী আছে সেইখিনি আমি এতিয়া অনুষ্ঠিত কৰিম কৰাৰ পাছত ইয়াৰ যিটো সামগ্ৰিক মূল্যায়ন প্ৰকাশ পাব তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীবিলাক ঠিক কৰিম ঠিক প্ৰশ্ন আগন্তুক এই বছৰটোৰ ভিতৰত যে 1 লাখ নিযুক্তি তাত শিক্ষক নিযুক্তিৰ আৰু পৰিক্ৰমা আছে নেকি আৰু এটা পৃষ্ঠা আছে নিশ্চিতভাৱে আৰু এটা পৃষ্ঠা আছে মানে আৰু শিক্ষক নিযুক্তি এই বছৰ হ'ব বৰাক উপত্যকা হুজাই সাব ডিভিজন সাউথ শালমৰা বৰপেটাৰ কিছু জিলা মানে বিদ্যালয় তাত আমাৰ গুণোৎসৱ বাকী আছে সেইখিনি আমি এতিয়া অনুষ্ঠিত কৰিম কৰাৰ পাছত তো হয় ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ শুনিব পাৰিছে যে আপোনালোকৰ কাৰণে এইটো এটা বহুতেই ভাল খবৰ হয়তো আপোনালোকে বহুতে টেনশ্যন কৰি আছে কিন্তু ইয়াতে কথা হ'ল কিমানখিনি পোষ্ট ওলাব এইখিনি হয়তো জনা নাযায় কিয়নো এতিয়ালৈকে এইখিনি কথা আপোনালোকক প্ৰকাশ কৰা নাই যে কিমানখিনি পোষ্ট আপোনালোকৰ মানে এডভাৰটাইজমেণ্ট ৰূপে বা বিজ্ঞাপন ৰূপে প্ৰকাশ পাব তো এইখিনি হয়তো আপোনালোকক পিছৰ ষ্টেপত জনাই দিব যিহেতু গুণোৎসৱৰ কাম বাকী আছে আপোনালোকে ধৈৰ্য ধৰক মাথোন কেইদিনমান আপোনালোকৰ গুণোৎসৱৰ কাম শেষ হোৱাৰ পিছে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম নতুন কৰি পুনৰবাৰ আৰম্ভ হ'বলৈ গৈ আছে তো যিকি নহওক ফ্ৰেণ্ডসকল মোৰ মতে ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই এটা মানে ভাল হ'ব বুলি মই ভাবিছোঁ কিয়নো আপোনালোকে হয়তো বহুতেই আগ্ৰহেৰে বাট চাই আছে যে কেতিয়া সেকেন্ড ফেজৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব সেকেন্ড ফেজৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰায় আহি পাইছে তো আপোনালোকে কেৱল অলপ মাথনে ধৈৰ্য ধৰক যিকি নহওক ফ্ৰেণ্ডসকল এইখিনি আছিলে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলগীয়া কথা তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব আৰু যাতে মই এনেধৰণৰ কোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয় তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।